আজি ৰাতিপুৱা মই যেনেকৈ ৰেডি হৈ আছিলোঁ আমাৰ জনাবৰ আকৌ এটা ইচ্ছা বোলে ওলাই যায় মোৰ সৈতে মই বোলো যাম হয় তোমাক লৈ কিন্তু মোৰ লগত আকৌ দুষ্টামি নকৰিবা দেই একে উখাতে কৈছে নাই মাই মই একদম ভদ্ৰ হৈ থাকিম মই বোলো তেন্তে ব'লা এতিয়া ৰেডি হৈছোঁ মানে মোৰ থ্ৰেডিং কৰিবলৈ আছে আৰু লগতে 2-3টা বজাৰ কৰিবলৈও আছে চাকি বন্তি দি ল'লোঁ আৰু এতিয়া ওলালোঁ যিহেতু এতিয়া হাজবেণ্ড ঘৰত নাই গতিকে এতিয়া মোৰ ডিউটি লাগিছে দেহা মানুহ য'তো যাওঁ উলিয়াই লৈ যাব লাগিব মানে যদি সৰু এটা বস্তু ল'বলৈ আছে এই কলিজাটোক নিবই লাগিব দেই যোৱাকালি আকৌ চুলি কটুৱাই আনিলোঁ আৰু এতিয়া বজাৰ কৰি আছোঁ ৰবৰ ল'লোঁ দেহা মানুহৰ কাৰণে পাউডাৰ আৰু নিজৰ কাৰণে নেইল পেইণ্ট এটা লৈছোঁ চবতকৈ ডাঙৰ টাস্কটো হৈছে এই নেইল পেইণ্ট বিচাৰাটো আৰু লগতে ভণ্টি এজনীয়ে কৈছিলে বা তুমি সৰু ফুট লগাবাচোন বহুত বেছি ভাল লাগিব গতিকে আজি সেয়া ল'লোঁ এতিয়া আকৌ আমাৰ জনাবৰ ইচ্ছা কিবা এটা হেনো খায় মাত্ৰ চিম্পল ফ্ৰেঞ্চ ফ্ৰাইজ মই বোলো ক'ত খাম বুলি এয়া নতুনকৈ খুলিছে ইয়াতে লৈ আহিলোঁ পিছে মই বহুত বেছি এতিয়া সুখী গম পায়নে মাত্ৰ কাৰণটো হৈছে এতিয়া দেহা মানুহ ডাঙৰ হৈ গৈছে গতিকে এতিয়া লগৰ হিচাপে দেহা মানুহে মোৰ লগত বজাৰ যাব পাৰে কিবা এটা খাওঁ বুলি ওলাই লৈ যাব পাৰোঁ মানে এতিয়া মোক আৰু জীৱনত কি লাগে সকলো যেন ভগৱানে পূৰ কৰি তুলিয়ে মোৰ আকৌ পেটটো ভৰি আছিলে গতিকে মই ল'লোঁ হাক্কা নুডলছ দেহা মানুহ কাৰণে ফ্ৰেঞ্চ ফ্ৰাইজ কিন্তু ভাবিলোঁ যে এনেহে লোৱা হ'ল গম পায়নে মোৰ ফ্ৰেঞ্চ ফ্ৰাইজ খাই পেটটো একেবাৰে ভৰি গ'ল এতিয়া দেহা মানুহ দেখিছে নহয় মোকো মৰমতে খুৱাই দিছে এতিয়া খোৱা দোৱা কৰিলোঁ আৰু লগতে এতিয়া ভিডিঅ'ছবোৰ যদি চাই ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ যাব দেই এতিয়া মই ঘৰ যাওঁ আজিলৈ তেন্তে আহিছোঁ বাই